হেল্ল' এভৰিৱান, আদৰণি জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আৰু আমি ইতিমধ্যে এই বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যিখন চেপ্টাৰ আছিল তাৰ অলৰেডি 4টা পাৰ্ট ইউটিউবত আপলোড হৈছে। আৰু এই 4টা পাৰ্ট কণ্টিনিউ কৰাৰ পিছতহে তোমালোকে পাৰ্ট 5 লৈ আহিবা, ঠিক আছে? তো আমি ইতিমধ্যে কি আলোচনা কৰিছিলোঁ চোৱা, ব্ৰিটিছে বংগ বিভাজন কিয় কৰিছিল, বংগ বিভাজনৰ মূলতঃ ব্ৰিটিছৰ ইণ্টেনশ্যনটো কি আছিল, আৰু বংগ বিভাজনক কেন্দ্ৰিত কৰি স্বদেশী আন্দোলনে কেনেকৈ গোটেই ইণ্ডিয়াতে গঢ় লৈ উঠে আৰু অসমত কিদৰে এই স্বদেশী আন্দোলনে প্ৰভাৱ পেলায়, এইখিনি কথা আমি নেক্সট ডিছকাছ কৰিম, ঠিক আছে? আমি অলৰেডি ডিছকাছ কৰিছোঁ বংগ বিভাজন কিয় হৈছিল, কোনে কৰিছিল, আৰু তাৰ পৰিণামস্বৰূপে কি হৈছিল, স্বদেশী আন্দোলনে গঢ় লৈ উঠিছিল, ঠিক আছে? এতিয়া চোৱা, নেক্সট পাৰ্টটো আমি আলোচনা কৰোঁ। প্ৰথমতে 23 ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজা বজাৰত আয়োজিত বিশাল জনসভাই বংগ ভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল, ঠিক আছে? তো ব্ৰিটিছে যেতিয়া বংগ বিভাজন কৰিছিল তাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষতে বংগ ভংগৰ আঁচনি যিখন ব্ৰিটিছে আনিছিল তাৰ এগেইনষ্টত বহুত মানুহে বিৰোধিতা কৰিছিল। তাৰে অন্যতম এটা আছিল 23 ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজা বজাৰত আয়োজিত কৰা জনসভা, ঠিক আছে? তো এই জনসভাতো মানুহে কি কৰিছিল, বংগ ভংগৰ আঁচনিৰ বিৰুদ্ধে মাত মাতিছিল, ঠিক আছে? আব্দুল ৰছুলৰ পৌৰ সাহিত্যত অনুষ্ঠিত এইখন সভাত হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী প্ৰমুখ ভালকেইজন মুছলমান নেতা উপস্থিত আছিল, ঠিক আছে? ইয়াত এটা ইম্পৰ্টেণ্ট কি আছে যে তোমাক এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে স্বদেশী আন্দোলন যিখন ষ্টাৰ্ট হৈছিল, এই স্বদেশী আন্দোলনত যিকোনো দুজন মুছলিম নেতাৰ নাম উল্লেখ কৰা, ঠিক আছে? আব্দুল ৰছুল, তাৰপিছত হালিম গজনবী, লিয়াকত হুছেইন আৰু মহম্মদ ইছমাইল চৌধুৰী, 4টা নাম আছে, যিকোনো দুটা মনত ৰাখিবা, ঠিক আছে? বংগভংগ বিৰোধী আন্দোলনটো সক্ৰিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ঠিক আছে? সাম্প্ৰদায়িক একতাৰ চিনস্বৰূপে সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি বৰ্ণৰ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল, ঠিক আছে? ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট MCQ আহিব, কি আহিব চোৱা, এনেকৈ কুৱেশ্যন দিব, স্বদেশী আন্দোলনত, ঠিক আছে, হিন্দু আৰু মুছলমানসকলৰ মাজত একতা নাছিল, ঠিক আছে? তো এইটোতো ভুল হ'ব, কাৰণ আমি অলৰেডি কি পাইছোঁ যে স্বদেশী আন্দোলনত সাম্প্ৰদায়িক একতা আছিল, মানে হিন্দু আৰু মুছলমানসকলৰ মাজত একতা আছিল, মিল আছিল, ঠিক আছে? আৰু দুয়ো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে কি কৰিছিল, এই যিখন ব্ৰিটিছৰ এগেইনষ্টত এটা প্ৰটেষ্ট চলাইছিল তাত সকলোৱে অংশগ্ৰহণ কৰিছিল, ঠিক আছে? তাৰপিছত চোৱা, বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা, ঠিক আছে, কেতিয়া কাৰ্যকৰী হৈছিল, 16 অক্টোবৰ 1905, এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ। বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল, ঠিক আছে? এইটো এটা ইম্পৰ্টেণ্ট MCQ হ'ব যে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল, 16 অক্টোবৰ 1905, যেতিয়া বংগ বিভাজন কাৰ্যকৰী হৈছিল, ঠিক আছে? তাৰপিছত চোৱা, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱ মৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিল, ঠিক আছে? আৰু প্ৰটেষ্ট যেতিয়া কৰিছিল মানুহে, তাৰ এজ এ চাইন কি কৰিছিল মানুহে, সেইদিনা প্ৰত্যেকটো ঘৰতে ৰান্ধনী ঘৰ বন্ধ আছিল সেইদিনা, ঠিক আছে? মানে খানা বনোৱা নহ'ব সেইদিনা, ঠিক আছে? তাৰপিছত চোৱা, কবিগুৰুৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখী বন্ধন পালন কৰিছিল। কাৰণ কি আছিল চোৱা, বংগ বিভাজন কেতিয়া হৈছিল, বংগ বিভাজন 1905 হৈছিল, আৰু বংগ বিভাজনৰ মেইন কাৰণ কি আছিল যে হিন্দু আৰু মুছলমানসকলৰ মাজত এটা সাম্প্ৰদায়িক ভিন্নতা গঢ়ি তোলা, ঠিক আছে? দুটা ভাগত ভাগ কৰিম, এটা ভাগত বংগদেশত হিন্দু বেছি থাকিব আৰু এটা ভাগত বংগদেশত মুছলমান মানুহ বেছি থাকিব। তো সেইটোক প্ৰটেষ্ট কৰি কি কৰিছিল, কবিগুৰুৱে কি কৰিছিল যে হিন্দু আৰু মুছলমানসকলৰ মাজত যিটো ঐক্যতা সেইটো বজাই ৰাখিব চেষ্টা কৰিছিল, ঠিক আছে? এতিয়া চাবা, ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত ৰাখী সংগীত, বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটি গাই গাই হিন্দু মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত ৰাখি পিন্ধাইছিল, ঠিক আছে? তো ব্ৰিটিছৰ মেইন লক্ষ্য আছিল যে কেনেকৈ বিভাজন কৰিব পাৰি হিন্দু আৰু মুছলমানক, আৰু তাৰ এগেইনষ্টত ইণ্ডিয়াৰ মানুহে কি কৰিছিল,
যেতিয়া প্ৰটেষ্ট কৰিছিল ব্ৰিটিছৰ এগেইনষ্টত, তেতিয়া সিহঁতে হিন্দু আৰু মুছলমানৰ মাজত এই সম্প্ৰীতিটো যিটো ভাতৃত্ববোধ এইটো বজাই ৰাখিব চেষ্টা কৰিছিল। ঠিক আছে, মানে ইনডাইৰেক্টলি ব্ৰিটিছক ক'ব খুজিছে যে চোৱা আমাৰ মাজত একো ভিন্নতা নাই, আমি দুয়োজনে মিলি তোমাৰ এগেইনষ্টত প্ৰটেষ্ট কৰিম। ঠিক আছে, কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালুতলা আৰু চিতপুৰৰ বড়ো মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লোকসকলক ৰাখি বন্ধন কৰিছিল। ঠিক আছে, তেতিয়া এই ভাতৃত্ববোধৰ চিহ্ন হিচাপে কি কৰিছিল, কবিগুৰুৱে সকলোকে আহ্বান জনাইছিল, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ সকলোকে আহ্বান জনাইছিল যে যিমান হিন্দু মানুহ আছে এই মুছলমান লোকসকলক গৈ ৰাখি বান্ধোৱা। ঠিক আছে, ৰাখি বন্ধন পালন কৰি সিহঁতে যিটো নিজৰ মাজত যিটো ভাতৃত্ববোধৰ ভাৱ এইটো জগাই ৰাখিছিল আৰু ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছিল। ঠিক আছে, তাৰপিছত চোৱা, বংগদেশৰ জিলাই জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেইদিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল। ঠিক আছে, নাম কিয় দিয়া আছিল, এই আন্দোলনটোৰ নাম কিয় দিছিল স্বদেশী আন্দোলন, কাৰণ আমি কি কৰিছোঁ ব্ৰিটিছৰ যিবিলাক বস্তু আছিল সেইবিলাক আমি ত্যাগ কৰিছোঁ আৰু স্বদেশী বস্তু ব্যৱহাৰ কৰাৰ আহ্বান জনাইছোঁ সকলোকে। ঠিক আছে, ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দেশ মৰ্মে ছাত্ৰসকলে বংগভংগ উঠাই নলোৱা পৰ্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সংকল্প লৈছিল। ঠিক আছে, তো সেই সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্বদেশী আন্দোলনত পাৰ্টিচিপেট কৰিছিল, অংশগ্ৰহণ কৰিছিল, সিহঁতে কি কৰিছিল সংকল্প লৈছিল যে যিমান দিনলৈকে বংগভংগ উঠাই নলয় ব্ৰিটিছে সিমান দিনলৈকে আমি খালী ভৰিলে বিদ্যালয়লৈ অহা যোৱা কৰিম। ঠিক আছে, সিহঁতে সংকল্প হাতত লৈছিল। এইবিলাক একচুৱেলি কি আছিল, ব্ৰিটিছৰ এগেইনষ্টত যিটো প্ৰটেষ্ট, ঠিক আছে, প্ৰটেষ্ট কৰাৰ বিভিন্ন প্ৰকাৰৰ টেকনিক আছিল ক'ব গ'লে। ঠিক আছে, যেনেকুৱা ব্ৰিটিছে হিন্দু আৰু মুছলমানক ভাগ কৰিব বিচাৰিছিল, আমি কি কৰিছোঁ ৰাখি বান্ধি হিন্দু আৰু মুছলমানৰ মাজত একতা বজাই ৰাখিছোঁ। তাৰপিছত কি কৰিছিল, ছাত্ৰসকলে কি কৰিছিল খালী ভৰিৰে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সংকল্প লৈছিল। ঠিক আছে, তাৰপিছত চোৱা, 16 অক্টোবৰ আবেলি সমগ্ৰ কলিকতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়। যিদিনা কাৰ্যকৰী কৰা হয় 16 অক্টোবৰত, সিদিনা কি পালন কৰা হয়, গোটেই বংগত হৰতাল পালন কৰা হয়। ঠিক আছে, সমগ্ৰ কলিকতাত দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান বাছ ট্ৰাম আদি বন্ধ হৈ কৰে। ঠিক আছে, আৰু সেইদিনা একো নচলে, চব বন্ধ থাকিব, কাৰণ ব্ৰিটিছে আজি কি কৰিছিল বংগভংগ কাৰ্যকৰী কৰিছে। আনন্দমোহন বসুৱে কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাজ অধিৱেশন 1898ৰ সভাপতি বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্যি সকলোকে বংগভংগ বিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। ঠিক আছে, ইয়াত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, চোৱা, আনন্দমোহন বসু নামটো মনত ৰাখিবা, কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাজ অধিৱেশন 1898ৰ সভাপতি আছিল। ঠিক আছে, এতিয়া চোৱা, কংগ্ৰেছৰ প্ৰতি বছৰে কি হয়, এটাকে অধিৱেশন হয়, অধিৱেশন মানে মিটিং ধৰি লোৱা, তো সেইটো মিটিঙত এটা কি থাকে, সভাপতি থাকে, আৰু চতুৰ্দশ মানে 14 নম্বৰ যিখন মিটিং আছিল, ঠিক আছে, কংগ্ৰেছৰ, সেইখন ক'ত হৈছিল, মাদ্ৰাজত হৈছিল, আৰু সেইখনৰ সভাপতি কোন আছিল, আনন্দমোহন বসু আছিল। ঠিক আছে, এইখিনি ভালকে মনত ৰাখিবা, লিখি ল'বা এটা ঠাইত। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। তো আনন্দমোহন বসু কি কৰিছিল, ফেডাৰেল হল বুলি এখন আধাৰশিলা স্থাপন কৰিছিল, এটা হল বনাইছিল। ঠিক আছে, আৰু সেই হলটোত বিশাল জনতাক আহ্বান জনাইছিল আৰু বংগভংগ আন্দোলন যিখন আছিল তাত জঁপিয়াই পৰিবলৈ সকলোকে আহ্বান জনাইছিল। ঠিক আছে, তো ইয়াত ইম্পৰ্টেণ্ট দুই এটা কুৱেশ্যন আছে, লিখি ল'বা ছাইডত, যে এই অধিৱেশনটোৰ বিষয়ে লিখি ল'বা, তাৰ সভাপতি কোন আছিল আৰু ফেডাৰেল হল কোনে, আধাৰশিলা কোনে স্থাপন কৰে। ঠিক আছে, তাৰপিছত চোৱা, বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশ প্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বতাহ কঁপাই তোলে। ঠিক আছে, এইটো আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, বংকিম চন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিল, বন্দে মাতৰম গীতটো লিখিছিল। ঠিক আছে, তোমালোকে জানাই বেছিভাগে, তথাপিও এইটো তোমালোকৰ কিতাপত আছে, লিখি থবা ছাইডত, যে বন্দে মাতৰম গীতটো কোনে লিখিছিল, বংকিম চন্দ্ৰ চট্টোপাধ্যায় লিখিছিল। ঠিক আছে, বংগদেশৰ জনতাই সেইদিনাৰ পৰা শোক দিৱস বছৰজোৰালৈ পালন কৰে, এইটো আমি অলৰেডি চালোঁ, 16 অক্টোবৰত কি কৰা হৈছিল, শোক দিৱস পালন কৰা হৈছিল, আৰু তাৰ পিছৰ পৰা কণ্টিনিউৱাছলি শোক দিৱসটো পালন কৰি থকা হয়। ঠিক আছে, তাৰপিছত চোৱা, আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতে সীমাবদ্ধ আছিল। ঠিক আছে, আমাৰ মেইন এইম কি আছিল, মেইন অবজেক্টিভ কি আছিল, যে বিদেশী যিমান বস্তু আছে বৰ্জন কৰিব লাগে, কাৰণ ব্ৰিটিছে কি কৰিছিল, বংগক দুভাগত ভাগ কৰিছিল। ঠিক আছে, আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব লাগে, মানে আমাৰ ইণ্ডিয়াত যিকেইটা বস্তু বনোৱা হ'ব, ঠিক আছে, এই বস্তুবিলাক আমি গ্ৰহণ কৰিম, আৰু বিদেশৰ পৰা যিখিনি বস্তু আহিব, মানে ইংলেণ্ডত বনোৱা যিকেইটা বস্তু আহিব সেইকেইটা আমি বৰ্জন কৰিম। প্ৰথমটোক নেতিবাচক মানে নিগেটিভ,
আৰু দ্বিতীয়টোক ইতিবাচক, ইতিবাচক মানে পজিটিভ, ঠিক আছে। নেগেটিভ যেনেকুৱা বিদেশী বস্তু বৰ্জন, আমি বিদেশী বস্তু ব্যৱহাৰ নকৰোঁ, এইটো নেগেটিভ, নেতিবাচক। আৰু দ্বিতীয়টো ইতিবাচক পজিটিভ, মানে আমি কি কৰিম, আমি স্বদেশী বস্তুবিলাক ব্যৱহাৰ কৰিম, ঠিক আছে। পন্থা হিচাপে গ্ৰহণ কৰি ব্ৰিটিছ শক্তিক অৰ্থনৈতিক দিশত হেঁচা দিয়াৰ এই কৰ্মপন্থা ৰচনা কৰিছিল, ঠিক আছে। যেতিয়া আমি বিদেশী বস্তু বৰ্জন কৰিম তেতিয়া কি হ'ব, ব্ৰিটিছৰ যিটো অৰ্থনৈতিক অৱস্থা কি হ'ব, এইটো ডাউন হ'ব, কমি আহিব। কাৰণ ব্ৰিটিছৰ যিখন আমদানি আছিল, যিখন ব্ৰিটিছে যিমানবিলাক বস্তু ব্যৱহাৰ কৰি মানুহৰ পৰা টকা লৈছিল, সেইখিনি বস্তু যদি আমি ব্যৱহাৰেই নকৰোঁ তেন্তে ব্ৰিটিছৰ অৰ্থনীতি কি হ'ব, ডাউন পৰিব, ব্ৰিটিছৰ পইচা নাথাকিব, ঠিক আছে। কিন্তু আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে ব্যাপক হোৱাৰ লগে লগে বৰ্জনৰ পৰিসৰো ব্যাপকতৰ হৈ পৰিছিল, ঠিক আছে। যেতিয়া যেতিয়া কি হৈছিল, আন্দোলন প্ৰথমত বংগদেশত ষ্টাৰ্ট হৈছিল, তাৰপিছত আন্দোলন যেতিয়া গোটেই ইণ্ডিয়াতে বিয়পি পৰিছিল, তেতিয়া কি হৈছিল, এই বৰ্জনৰ পৰিসৰ যিটো আছিল বহুত ব্যাপক হৈ পৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত মানুহে কি কৰিছিল, ব্ৰিটিছৰ বস্তুবিলাক ত্যাগ কৰিছিল, ঠিক আছে। অৰবিন্দ ঘোষে কৈছিল, বৰ্জনৰ অৰ্থ স্বদেশিকতা, আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো কথাষাৰ কোনে কৈছিল, অৰবিন্দ ঘোষে কৈছিল। কি কৈছিল, বৰ্জনৰ অৰ্থ স্বদেশিকতা, মানে তুমি যদি ব্ৰিটিছৰ বস্তুবিলাক বৰ্জন কৰা তেন্তে সেইটো কি দেখাব, তুমি দেশৰ প্ৰতি ভাল পোৱা, ঠিক আছে, স্বদেশক তুমি ভাল পোৱা, আৰু স্বদেশিকতাৰ কি হ'ব, এটা উপযুক্ত প্ৰমাণ হ'ব, ঠিক আছে। স্বদেশিকতাক ইংৰাজীত কি কয়, নেশ্যনেলিজম, ঠিক আছে, নেশ্যনেলিজম বুলি কয়। নেশ্যনেলিজম মানে কি, দেশৰ প্ৰতি যিটো ভাল পোৱা, ঠিক আছে, স্বদেশৰ প্ৰতি যিখন ভাল পোৱা, সেইখন দৰ্শাব তুমি যেতিয়া বিদেশী বস্তু বৰ্জন কৰিবা। আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। আৰু স্বদেশিকতাৰ মানে কি, ইংৰাজৰ লগত আমি যিকোনো উপায় হওক আমি সহযোগ নকৰোঁ ইংৰাজক, আমি গোটেই ক্ষেত্ৰতে ইংৰাজক কি কৰিম, অসহযোগিতা কৰিম, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিবা কি যে এই যিখন বাক্য আছিল এইখন কোনে কৈছিল, অৰবিন্দ ঘোষে কৈছিল, ঠিক আছে। ঋষি অৰবিন্দৰ এই বৰ্জনৰ মানসিকতাই আন্দোলনকাৰীৰ মনত স্বদেশ স্বজাতি আৰু দেশ প্ৰেমৰ ভাৱ বেছি সতেজ কৰি আৰু সক্ৰিয় কৰি তুলিছিল, ঠিক আছে। তো অৰবিন্দই যেতিয়া এইখন ঘোষণা কৰিছিল, এইটো যে আমি বিদেশী বস্তুক সকলো ধৰণে ত্যাগ কৰিম, আৰু বিদেশীক আমি কি কৰোঁ, ইংৰাজক আমি সহায় সহযোগিতা নকৰোঁ। তো এই বৰ্জনৰ মানসিকতা কি কৰিছিল, আন্দোলনকাৰীৰ মাজত স্বদেশ আৰু স্বজাতিৰ আৰু দেশ প্ৰেমৰ যিখন ভাৱ আছিল এইখন বেছি জগাই তুলিছিল, ঠিক আছে। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় আদিকো আন্দোলনকাৰীয়ে বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল, ঠিক আছে। আমি অকল বিদেশী বস্তু কিয় বৰ্জন কৰিম, ব্ৰিটিছে বনোৱা সকলো বস্তু বৰ্জন কৰিম। ব্ৰিটিছে কি বনাইছিল, প্ৰশাসন বনাইছিল, পুলিচ কছাৰী বনাইছিল, বৰ্জন কৰিম। চৰকাৰী শিক্ষানুষ্ঠান বনাইছিল, বৰ্জন কৰিম। এণ্ড বিচাৰালয় মানে কোৰ্ট কাছাৰী যিবোৰ আছে এইবিলাক বনাইছিল, সেইবিলাক আমি বৰ্জন কৰিম, ঠিক আছে। চৰকাৰী শিক্ষানুষ্ঠান মানে ব্ৰিটিছে যিখন গভৰ্ণমেণ্ট স্কুল বনাইছিল সেইখন বৰ্জন কৰিম, আৰু ইণ্ডিয়াৰ নেতাসকলে যিবিলাক স্কুল বনাব সেইখনত আমি অংশগ্ৰহণ কৰিম, সেইখনত আমি শিক্ষা ল'ম, ব্ৰিটিছৰ তাত শিক্ষা নলওঁ আমি, ঠিক আছে। তো এইবিলাক বস্তু কি কৰা হৈছিল, সিদ্ধান্ত হাতত লোৱা হৈছিল। তাৰপিছত চোৱা, স্বদেশী সামগ্ৰীৰ আদৰ বাঢ়িবই। আমাৰ স্বদেশত ইণ্ডিয়াত যিবিলাক বস্তু বনোৱা হ'ব সেইবিলাক বস্তু সকলোৱে ব্যৱহাৰ কৰিব এতিয়া, কাৰণ বিদেশী বস্তু দাম বৰ্জন কৰিলোৱে, সেইকাৰণে এইবিলাক বস্তুৰ আদৰ বাঢ়িছিল। স্বদেশী কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰি জাতীয় স্বাৱলম্বিকতা অনুভৱ কৰাৰ লগতে স্বদেশী বজাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাত বিশেষ সহায়ৰ হাত আগবঢ়াইছিল, ঠিক আছে। এতিয়া চোৱা, ইণ্ডিয়াৰ মানুহে বনোৱা বস্তু যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে কি হ'ব, আমাৰ যিখন ঘৰুৱা বজাৰ আছে, আমাৰ যিখন ইণ্ডিয়াৰ স্বদেশী বজাৰ আছে সেইটো বৃদ্ধি পাব। সকলো মানুহে কি কৰিব, ইয়াৰ পৰা বস্তু কিনিব। তো ইয়াৰ পৰা বস্তু কিনিলে কি হ'ব, এই স্বদেশী বজাৰৰ যিখন অৰ্থনীতি আছে সেইখন কি হ'ব, স্বাৱলম্বী হৈ তুলিব, ঠিক আছে। আনহাতেদি ভাৰতীয় বজাৰ দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্ৰৱণতা স্বদেশীৰ মনত গঢ়ি উঠিছিল, আৰু ভাৰতীয় বজাৰত যিখিনি ব্ৰিটিছ সামগ্ৰী থাকিব এইখন আমি কি কৰিম, সেইবিলাক বস্তু আমি পৰিহাৰ কৰিম, ঠিক আছে, আমি ব্যৱহাৰ নকৰোঁ সেইকেইখন বস্তু। আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা, চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতাও আন্দোলনকাৰীৰ মনত গঢ় লৈ উঠিছিল, ঠিক আছে। আমি কি চালোঁ যে এই যিখন বংগ বিৰোধী আন্দোলন আছিল তাত আমি কি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যে ব্ৰিটিছৰ বস্তুবিলাক আমি বয়কট কৰিম, ব্ৰিটিছৰ বস্তু আমি ব্যৱহাৰ নকৰোঁ। ব্ৰিটিছৰ চাকৰিৰ যিবোৰ অনুষ্ঠান আছে, যিখন শিক্ষানুষ্ঠান আছে, কোৰ্ট আছে, এইবিলাক আমি কি কৰিম, বয়কট কৰিম, এইবিলাকত আমি অংশগ্ৰহণ নকৰোঁ। লগতে যিখন সেই টাইমত ব্ৰিটিছ চৰকাৰ আছিল সেইখনক কি কৰিম, বিদেশী বুলি গণ্য কৰিম। এইখন আমাৰ চৰকাৰ নহয়, এইটো বিদেশী চৰকাৰ হয়।
আৰু বুলি গণ্য কৰি খাজনা, মাটিৰ ওপৰত যিখন খাজনা লয় বা চৰকাৰী ঋণ, এইবিলাক আমি কি কৰোঁ, পৰিশোধ নকৰোঁ। ঠিক আছে, কাৰণ চৰকাৰটো হ'ল কি, ব্ৰিটিছ, আৰু চৰকাৰ হ'ল বিদেশী। আমি বিদেশী বস্তু ব্যৱহাৰ নকৰোঁ, সেইকাৰণে চৰকাৰে দিয়া চৰকাৰী ঋণ আমি পৰিশোধ নকৰোঁ, চৰকাৰৰ মাটিৰ ওপৰত লগোৱা খাজনা আমি কি কৰোঁ, নিদিওঁ। ঠিক আছে, তাৰপিছত চোৱা, স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল, যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। কি ইম্পৰ্টেণ্ট পইণ্ট? যদি তোমাক কুৱেশ্যনত সোধে যে স্বদেশী আন্দোলন একমাত্ৰ বংগদেশতে পৰিসীমিত আছিল, ঠিক আছে, তেন্তে এইটো কি হ'ব, ভুল হ'ব। কাৰণ যিখন স্বদেশী আন্দোলন ষ্টাৰ্ট হৈছিল, ক'ৰ পৰা হৈছিল, বংগদেশৰ পৰা হৈছিল। তো এইখন বংগদেশ কি আছিল, কেন্দ্ৰ আছিল। কিন্তু লাহে লাহে কি হ'ল, এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। মানে ভাৰতৰ সকলো ঠাইতে এই আন্দোলনটো বিয়পি পৰিছিল। ঠিক আছে, দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ পূব ভাৰতৰ জনগণেও শাসক বিৰোধী এই আন্দোলনটো সমৰ্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হৈছিল। ঠিক আছে, জাষ্ট মই এই কথা ক'লোঁ তোমাক। আৰু এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা যে বংগদেশটো হয় চেণ্টাৰ, তাৰ উপৰি ক'ত ক'ত বিয়পি পৰিছিল, দক্ষিণ ভাৰতত পৰিছিল, মহাৰাষ্ট্ৰত পৰিছিল, উত্তৰ পূব ভাৰতৰ বিভিন্ন ঠাইত এই আন্দোলনটো বিয়পি পৰিছিল। ঠিক আছে, নামকেইটা মনত ৰাখিবা, ক'ত ক'ত বিয়পি পৰিছিল আন্দোলনটো। তাৰপিছত চোৱা, সুৰেন্দ্ৰনাথ বংগোপাধ্যায়, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা ৰাজপথ ৰায়, দাদাভাই নৌৰোজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত হৈছিল। ঠিক আছে, এইটো আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট, যে বংগ বিৰোধী যিখন আন্দোলন হৈছিল তাৰ নেতৃত্ব কোনে কৰিছিল, তাত ইম্পৰ্টেণ্ট লিডাৰ্ছবিলাক কোন কোন আছিল। ঠিক আছে, আমি আগত চাইছিলোঁ যে মুছলমান লিডাৰবিলাক কোন কোন আছিল, তাত দুটা এটা মনত ৰাখিবা। আৰু এইকেইটা ভালকৈ মনত ৰাখিবা, কাৰণ এইকেইটা মুখ্য নেতা আছিল, যেনেকুৱা সুৰেন্দ্ৰনাথ বংগোপাধ্যায়, গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা ৰাজপথ ৰায়, দাদাভাই নৌৰোজী, নামকেইটা মনত ৰাখিবা। ঠিক আছে, এনেকুৱাও কুৱেশ্যন সুধিব পাৰে। কুৱেশ্যনটো এনেকুৱা দিলে, তলৰ উল্লেখ কৰা কোন কেইজন নেতাই বংগ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাত অপশ্যন দি দিলে তোমাক সুৰেন্দ্ৰনাথ বংগোপাধ্যায়, গোপাল কৃষ্ণ গোখলে আৰু দুটা বেলেগ দি দিলে। তো তুমি আইডেণ্টিফাই কৰিব লাগিব কোন কেইজন নেতা আছিল, যিকেইজন নেতাই কি কৰিছিল, বংগ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল। ঠিক আছে, তাৰপিছত চোৱা, স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়, কাৰণ এই স্বদেশী আন্দোলনটো কি কৰা হৈছিল, ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল, আৰু যাৰ ফলত কি হৈছিল, ব্ৰিটিছৰ যিখন বস্তু আছিল আমি এইখন ত্যাগ কৰিছিলোঁ আৰু স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে এইটোক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল, কাৰণ এই আন্দোলনটো সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল, গতিকে ইয়াৰ প্ৰভাৱটো সম্পূৰ্ণ ভাৰতবৰ্ষতে দেখা গৈছিল। ঠিক আছে, স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল, যদিও 7 বছৰীয়া এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। ঠিক আছে, এতিয়া চোৱা, এই যিখন আন্দোলন আছিল কেতিয়া আৰম্ভ হৈছিল, 1905 পৰা 1911লৈকে চলিছিল। ঠিক আছে, এই আন্দোলন এইকেইদিন চলিছিল। আৰু 1911ত কি হয়, ব্ৰিটিছে যিখন ভংগৰ যিখন আঁচনি গ্ৰহণ কৰিছিল সেইটোক বাতিল কৰে আৰু বংগদেশক আগৰ দৰে পুনৰাই এটা বংগদেশ হিচাপে পৰিগণিত কৰা হয়। ঠিক আছে, তো এইখন আমি নেক্সট যিখন চেপ্টাৰ আছে, নেক্সট যিখন শ্লাইড হ'ব তাত আমি আলোচনা কৰিম। আৰু এই আন্দোলনে কি কৰিছিল, ভাৰতৰ সাহিত্যত প্ৰভাৱ পেলাইছিল, সমাজত প্ৰভাৱ পেলাইছিল, শিক্ষাত প্ৰভাৱ পেলাইছিল, অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। আমি ইতিমধ্যে গম পালোঁ অৰ্থনীতিত কেনেকৈ প্ৰভাৱ পেলাইছিল, যে ব্ৰিটিছে ব্যৱহাৰ কৰা বস্তুবোৰ আমি কি কৰিম, ত্যাগ কৰিম। সেইকাৰণে তেতিয়া কি হ'ব, ব্ৰিটিছৰ যিখন অৰ্থনীতি আছে সেইখন ডিক্ৰিজ হৈ যাব, আৰু আমাৰ স্বদেশী ভাৰতৰ যিখন বজাৰ আছে এইটো আৰু কি হ'ব, মজবুত হ'ব। ঠিক আছে, সাহিত্যত কেনেকৈ প্ৰভাৱ পেলাইছিল চোৱা, সেই টাইমত কি হৈছিল, বিভিন্ন নেতাই বিভিন্ন গীত লিখিছিল, যেনেকুৱা বন্দে মাতৰম চালোঁ আমি, বিভিন্ন ধৰণৰ বাক্য কোট দিছিল। ঠিক আছে, সমাজত কি প্ৰভাৱ পেলাইছিল, সমাজত এইটো আমি ডিছকাছ কৰিম একচুৱেলি নেক্সট শ্লাইডত, এইবিলাক চব থাকিব। আৰু শিক্ষাত কি প্ৰভাৱ পেলাইছিল, শিক্ষাত যেনেকুৱা আমি বিদেশী যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাক আমি কি কৰিম, ত্যাগ কৰিম, আৰু স্বদেশী শিক্ষানুষ্ঠানত কি কৰিম, আমি নামভৰ্তি কৰিম। ঠিক আছে, তো আমি এই প্ৰভাৱবোৰ যিবোৰ আছে এইবিলাক ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাইছিল এইটো আমি নেক্সট শ্লাইডত ডিছকাছ কৰিম। ঠিক আছে, তো আজিলৈ এইখিনিয়ে আছিল।
নেক্সট লগ পাম তোমালোকক পাৰ্ট 6ত, ঠিক আছে? তেতিয়ালৈকে তোমালোকে ৰিভাইজ দি থাকিবা পাৰ্ট 5লৈকে। আৰু অলপমান দেৰি হ'ল কাৰণ অলপমান কাম আছিল মোৰ, সেইকাৰণে মানে ভিডিঅ'টো এৰাত অকণমান লেট হ'ল। এতিয়া ৰেগুলাৰলি আহি থাকিব, ঠিক আছে? থেংক ইউ ভেৰি মাছ, চি ইউ নেক্সট।